এয়া আমাৰ পুৰা বস্তু বাহানি বলক হেল্ল' এভৰিৱান ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল সকলোকে দিব্যবৃষ্টি ব্লগছৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু সুস্থ আছে বৰ্তমান আমাৰো ভাল ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ কিন্তু ইমান বেছি গৰম পৰিছে আৰু ধুনুনকো যিহেতু স্কুলত নিবলগীয়া হয় গতিকে স্কুল আহি মেলি ভিডিঅ' বনাম বুলি থাকিয়ে গৈছে সময় মিলাবই পৰা নাই আৰু তাৰ কাৰণে এতিয়া বাজি গ'ল 4:30 মানে এতিয়া আবেলি 4:30 বাজিছে আৰু আজিৰ ভিডিঅ'টো বহুত বেছি স্পেচিয়েল আৰু বহুত বেছি ব্যক্তিক্ৰম কাৰণ কিয় আপোনালোকক ইয়াৰ আগৰ ভিডিঅ'টাত মানে ইয়াৰ আগৰে এটা ভিডিঅ'ত আপোনালোকক জনাইছিলোঁ যে আমাৰ এটা গুড নিউজ আছে কিন্তু গুড নিউজটো আপোনালোকক কোৱা হোৱা নাছিলে যে হেতু গুড নিউজটো কি হয় আপোনালোকে গম পোৱা নাছিলে আৰু মই আপোনালোকক কৈছিলোঁ যে আপোনালোকে কমেন্ট কৰক আপোনালোকে নিজে অনুমান কৰি কমেন্ট কৰক যদি আপোনালোকৰ অনুমান শুদ্ধ হয় তেতিয়া মই আপোনালোকক জনাম আৰু তাৰে মাজত বহুতে কমেন্ট কৰিছিলে আৰু বহুতৰ মানে উত্তৰটো শুদ্ধ আছিল গতিকে আজি মই আপোনালোকক গুড নিউজটো জনাম কি আছে আৰু বহুতে হয়তো মোৰ WhatsApp ষ্টেটাছত দেখিয়ে আছে যে আমাৰ এটা জাৰ্নিৰ কাৰণে পেকিং হৈ আছিল আৰু বহুতৰ মনত আসলতে কনফিউজন হৈ আছিল যে ক'ত যাম বহুতে সুধি আছে ফোন কৰি আছিল গতিকে ভাবিলোঁ যে আজি ভিডিঅ'টোতে আপোনালোকক ক্লিয়াৰলি সকলোখিনি মানে জনাই দিওঁ আৰু গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে সকলোখিনি আপোনালোকক দেখুৱাই আছোঁ এইফালে প্ৰথমতে আৰম্ভ কৰিছোঁ পেকিঙৰ পৰা যেহেতু কৰবালৈ যাওঁ বুলি ক'লে বহুতখিনি বস্তুৰ প্ৰয়োজন হয় গতিকে সকলোখিনি বস্তু ভৰোৱা হ'লে আৰু আমাৰ অসমৰ পৰম্পৰাগত অসমীয়াৰ মুগাৰ সাজযোৰৰ লগত লোৱা হৈছে কাৰণ অসমীয়াৰ চিন হিচাপে যদি মুগাৰ সাজযোৰ লগত লৈ নাযাওঁ তেন্তে কিবা এটাটো আধৰুৱা হ'ব গতিকে এই মুগাৰ সাজযোৰ খুব ধুনীয়াকৈ ইয়াত ভৰাই লৈছোঁ আপোনালোকে হয়তো অনুমান কৰিব পাৰিছে যে এই যাত্ৰাটো অসমৰ বাহিৰত হ'ব আৰু নিজকে অসমীয়া হিচাপে চিনাকি দিবলৈ পালে কিমান বেছি গৌৰৱ অনুভৱ কৰোঁ আৰু লগত যদি মুগাৰ সাজযোৰত থাকোঁ তেন্তে কিমান বেছি ভাল লাগিব গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আমি ক'ত লৈ যাত্ৰা কৰোঁ আপোনালোকক সকলোখিনি দেখুৱাই থাকিম আৰু অলৰেডি আমাৰ সকলোখিনি পেকিং কৰা হৈছে হয়তো দুটা এটা বস্তুহে ৰৈ গৈছে আৰু বহুত বেছি গৰম পৰিছে তাৰ মাজতে এখিনি কৰি থাকিবলগীয়া হৈছে লগতে আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ আৰু বহুতে হয়তো ভাবি আছে নহয় যে আমি ক'ত যাম গতিকে আপোনালোকক জনাই দিওঁ এই যাত্ৰাটো হ'ব অসমৰ পৰা মুম্বাই লোনাভালালৈ গতিকে মুম্বাই লোনাভালালৈ আমাৰ জাৰ্নি আৰু অথনিৰ পৰা আপোনালোকক আমি এটা সাসপেনশনত ৰাখিছিলোঁ আমি যাম কৈ আছোঁ কিন্তু আসলতে আমি সকলো নাযাওঁ আমাৰ মাহে যাব গতিকে এই যাত্ৰাটো মায়ে অকলে কৰিব মাৰ লগত থাকিব অৱশ্যে মাৰ লগত বহুত সতীৰ্থ থাকিব কিন্তু আমি ঘৰৰ পৰা সকলো নাযাওঁ আসলতে সকলোখিনি যাব পৰা হ'লে ভাল আছিল কিন্তু সময় সুবিধা তেনেকৈ বহুতখিনি মিলাব নোৱাৰাৰ বাবে আমি এতিয়া যাব নোৱাৰোঁ গতিকে এতিয়া মায়ে যাওক প্ৰথমতে মায়ে গৈ আহক তাৰ পাছত আমি সময় সুবিধা মিলিলে আমি যাম কেতিয়াবা আৰু আপোনালোকে হয়তো ভাবিছে নহয় যে আমি কোনো নাযাওঁ কিন্তু মা অকলে কিয় যাব গতিকে ভিডিঅ'টোত আপোনালোকক সকলোখিনি জনাই থাকিম দেখাই থাকিম গতিকে আপোনালোকে সকলোৱে চাই থাকিব আৰু এই যাত্ৰাটো গম পালেই নহয় মুম্বাই লোনাভালালৈ আজি মা যাব আৰু ঘৰৰ পৰা ৰাতি 9 বজাত ওলাব আৰু এতিয়া আহোঁ গুড নিউজটোলৈ যিহেতু গুড নিউজটো আপোনালোকক জনোৱা হোৱাই নাই আৰু যিসকলে মোৰ WhatsApp ষ্টেটাছত দেখিলে সেইখিনি অলৰেডি গম পাইছে যে গুড নিউজটো কি হয় আৰু বহুতে আমাক অভিনন্দন জনাইছে তাৰ বাবে অশেষ ধন্যবাদ আৰু সেই ভিডিঅ'টোত আপোনালোকে বহুতে কমেন্ট কৰিছিল বহুতে অৱশ্যে শুদ্ধ উত্তৰটোৱে কৈছিল তাৰ মাজত বহুতে কিছুমান মানে ভুল উত্তৰো কৈছিল কিছুমানে কৈছিল যে আমি বেবি প্লেনিং কৰিছোঁ কিছুমানে কৈছিল যে আমাৰ জীৱনলৈ নতুন কণমানি আহিব কিছুমান
মানে কৈছিল যে ঘৰৰ কিবা এটা বস্তু ল'বা আচলতে তেনেকুৱাই আমাৰ ঘৰখনলৈ আমাৰ সকলোৰে এটা মানে সপোন আছিল যে ঘৰখনলৈ এখন গাড়ী ল'ব লাগে আৰু সেই সপোনটো আমাৰ বাস্তৱত পৰিণত হ'ল আৰু গাড়ীখন অলৰেডি আমাৰ বুকিং কৰা হ'ল গাড়ীখন আজি বুকিং কৰা হ'ল গতিকে আপোনালোকক দেখাম মই এতিয়া কি গাড়ী সেইটো জনাই নিদিওঁ কিন্তু আমাৰ গুড নিউজটো আছিল সেইটোৱে যে আমাৰ ঘৰখনলৈ এখন গাড়ী আহিব খুব সোনকালে আৰু এতিয়াই অনা নাই কিয় কাৰণ আমি যেটো কালাৰত বিচাৰিছিলোঁ কিন্তু ডিলাৰত এতিয়া সেই কালাৰটো এভেইলেবল নাই সেইবাবে আৰু যেহেতু কিবা এটা এনেকৈ ঘৰখনলৈ বস্তু অনাৰ আগত আপোনালোকৰ ক্ষেত্ৰত হয় নহয় নাজানো কিন্তু আমি আচলতে কিবা এটা বস্তু অনাৰ আগত ভালদৰে চাই চিতি লওঁ যে ভাল হ'ব নে বেয়া হ'ব কি কালাৰ শ্বুট কৰিব গতিকে সেইখিনি চাওঁতে মানে আমাক যেটো কালাৰ দিছিলে সেই কালাৰটো এতিয়া ডিলাৰত এভেইলেবল নাই সেইবাবে আচলতে গাড়ীখন এতিয়া বুক কৰি থৈছোঁ আৰু যেতিয়া কালাৰটো আহিব আৰু মাও আহকগে লোনাভালাৰ পৰা তাৰ পাছতে গাড়ীখন আমাৰ ঘৰলৈ অনা হ'ব আচলতে বহুত বেছি সুখী আমি সকলো যেহেতু ঘৰখনত গাড়ী এখনৰ প্ৰয়োজন হৈ আছিল আৰু আমি যোৱা 2 বছৰমানৰ আগৰ পৰাই ভাবি আছিলোঁ কিন্তু মিলা নাছিলে মানে গতিকে এতিয়া মিলিছে খুব ঘপককৈ প্লেনিংটো হ'ল আৰু সেই তেতিয়াই জনাম বুলি ভাবিছিলোঁ কিন্তু মানে এটা কাৰণে নজানিলোঁ যে ফাইনেল হোৱা নাছিলে গতিকে আজি জনাইছোঁ আৰু আমাৰ গাড়ীখন অলৰেডি বুক হৈ গ'ল আৰু ডিলাৰতে মাহতৰ কিছুমান হেদিনাখনিয়ে কাগজপত্ৰ কিছুমান কাম হৈ গ'ল গতিকে আপোনালোকক দেখাম ভিডিঅ'ৰ মাজতে অকণমান কিন্তু গাড়ীখন কি হয় এতিয়া কৈ নিদিওঁ আপোনালোকে অনুমান কৰকচোন গাড়ীখন কি হ'ব পাৰে যদি আপোনালোকৰ শুদ্ধ হয় তেতিয়া মই জনাম বাৰু কমেণ্টত যদি আপোনালোকে শুদ্ধ উত্তৰটো লিখে তেতিয়া মই বাৰু এনেও কমেই আৰু গম পাবই যিহেতু আৰু এফালে আমাৰ ৰন্ধা বঢ়া হৈ আছে মায়ে বনাইছে অৱশ্যে আৰু মায়ে মোক কিবা এটা কৈ আছিলে শুনকচোন কি কৈ আছে এইফালে আমাৰ আজিৰ ৰাতিৰ সাজ ৰেডি হৈ গ'ল মায়ে অৱশ্যে কৈ আছিল যে আজি মঙ্গলবাৰ আৰু মঙ্গলবাৰ দিনটোত যদি হনুমান বাবাক মনা হয় তেন্তে বহুত ভাল গতিকে এইফালে নিৰামিষ থালি আৰু আমিও এতিয়া লগে ভাগে আজি ৰাতিৰ ভাত সাজ খাই লওঁ হাই এভৰিৱান আৰু ভাত পানী খাই মেলি আজৰি 8:30 বাজিলে এতিয়া আজি অৱশ্যে সোনকালে খাই দিলোঁ মানে মাও যিহেতু যাব মা ওলাই আছে আৰু ফোন কৰি ক'লে যে 10টা বজাতহে এইখিনি পাবহি মানে মাৰ লগত যিসকল যাব গতিকে লাহে ধীৰে ওলাই আছে আৰু ভাবিলোঁ আপোনালোককো দেখাই দিওঁ সেয়াই আৰু গতিকে চাই থাকিব আপোনালোকে মাকো দেখাম গতিকে চাই থাকক এইফালে ওলাই মেলি আজৰি ৰেডি এয়া আমাৰ পুৰা বস্তু বাহানি এতিয়া ভিডিঅ'ত দেখিব আৰু ক'ত যায় ক'ত নাযায় মানুহৰ কনফিউজন হৈ আছিল নহয় যাবনে নাযায় এতিয়া গম পাব আৰু ক'ত নাযায় মা ওলালে গতিকে মইতো দিনত কৈছোঁৱেই ক'ত যাব কি নাই আপুনি এবাৰ কৈ দিয়ক আপুনি ক'ত যাব আজি কৈ দিয়কচোন হেল্ল' এভৰিৱান এই আমি ওলাইছোঁ একদম মুম্বাইলৈ বুলি 2 বজাত আছে ফৰকাটিঙৰ পৰা অসমৰ পৰা মুম্বাই লোনাভালা আমাৰ ট'ৰ আছে 15-16 কিন্তু আমি আগতীয়াকৈ যাব লাগিব যিহেতু 4 দিনীয়া ৰাস্তা আৰু মই একচুৱেলি মোৰ ফ্লাইটতে আছিলে কিন্তু কথা হ'ল কি আমাৰ গোটেই এণ্টায়াৰ টিমটো আমাৰ ট্ৰেইনত যাব আৰু মই অকলে গৈ কি কৰিম এয়া হৈছে আমাৰ কোম্পানী এচিভমেণ্টৰ কাৰণে মই এই ট'ৰটো পাইছোঁ কিন্তু আজি আমাৰ টিম মোৰ লগত যাব ফৰকাটিঙত আমি সকলো একেলগে লগ হ'ম এতিয়া আৰু বোকাখাটৰ পৰা আহি আছে গাড়ী লৈ আহি আছে মোক ইয়াৰ পৰা নিবহি ৰেডি হৈছোঁ আৰু দেখুৱাই থাকিব আৰু মাক কৈছোঁ আৰু যে ভিডিঅ' কৰি আনিব তেতিয়াহে মানে মই আপোনালোকক দেখাব পাৰিম কি বা কৰে আৰু মায়েহে জানিব কৰি আনিব অলপমান খুব এটা ভাল এচিভমেণ্টত যাবলৈ লৈছোঁ আশীৰ্বাদ কৰিব সকলোৱে আৰু এই ৰাতিখন ওলাইছোঁ ল'ৰা ছোৱালীকেইটা ঘৰত অকলে এৰি আশীৰ্বাদ কৰিব আপোনালোকেও যাতে সিহঁতিও ভালে ভালে থাকে আৰু ময়ো যাতে ভালে ভালে আহি ঘৰ পাওঁ মা ঘৰৰ পৰা ওলাই গ'ল আৰু এতিয়া ফৰকাটিং ষ্টেচন পালেগৈ আৰু পায়ে মোলৈ লগালগ ভিডিঅ' কৰি পঠিয়াইছে আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে মাৰ যাত্ৰাটো সফল হয় লগতে ভালদৰে ঘৰলৈ উভতি আহিব পাৰে তাকেই কামনা কৰিব